গ্যাৰান্টি দি কৈছো কাস্টমাৰে দেখি খুশ হ'বই লাগিব আৰু নহবই বা কিয় এনেকুৱা ষ্টুডিও ফিটিং কৰিছো যাৰ নাম হল হাইপাৰসনিক नाम तो सुना ही होगा जी हां गाइस नाम तो सुना ही होगा আৰু ইয়াতে আমি স্টিয়াৰিং মাউন্ট কন্ট্ৰল এক্টিভ কৰাই দিছো আৰু আজি আমি এই গাড়ীখনত ফিটিং কৰিব গৈছো এটা তামাম ধামাকা এন্ড্ৰইড ষ্টুডিও মাত্ৰ কেইটামান দিন আগতে আমাক এই গাড়ীখন কাস্টমাৰে দিছিলে ডেস্ক কেম্প ইনষ্টল কৰিবৰ কাৰণে যেটুক লৈ প্লাই কাস্টমাৰে বহুতে স্যাটিসফাইড হৈছিলে আৰু গাইস আজি কাস্টমাৰে বিচাৰিছে গাড়ীখনত লাগি থকা যেটো পুৰণা ষ্টুডিও আছে এই ষ্টুডিওটো ৰিপ্লেস কৰি প্লাই তাৰ ঠাইত এটা নিউ এন্ড্ৰইড ষ্টুডিও ফিটিং কৰিবৰ কাৰণে আৰু সেইবাবে আমি কাস্টমাৰৰ কাৰণে চইচ কৰিছো 9 ইঞ্চৰ এটা এন্ড্ৰইড ইনফৰটেইনমেন্ট উইথ নেভিগেশন থকা এটা ষ্টুডিও আৰু এই ষ্টুডিওটোত কাস্টমাৰে পাই আছে 2GB ৰেমৰ সৈতে 32GB ইন্টাৰনেল ষ্টৰ আৰু ফুল প্ৰটেকচনৰ সৈতে গৰেলা গ্লাছ থকা এখন টাচ স্ক্ৰীন আৰু কেইটামান বস্তু আমি এক্সট্ৰাকে এড কৰিছো দেখুৱাই আছো আপোনালোকক চাওক এইটো ফ্ৰেম এন্ড্ৰইডটো বহাবৰ কাৰণে আমাক এটা ফ্ৰেমৰ দৰকাৰ হ'ব লগতে মানে দৰকাৰী বস্তু এটা আমি এড কৰিছো এইটো দেখিছে কেনভাছটো এই গাড়ীখনত আমি ইনষ্টল কৰাই দিম কাৰণ ইয়াতে ষ্টিয়াৰিং কন্ট্ৰল মাউট আছে কেমেৰামেন কেমেৰাটো মুখ দিয়া মই দেখুৱাই আছো এবাৰ চাওক ইয়াতে দেখিছে এইটো ষ্টিয়াৰিং কন্ট্ৰল মাউট আছে এই ষ্টিয়াৰিং কন্ট্ৰল মাউটৰ কাৰণে আমি এক্সট্ৰাকে লগাব লাগিব ইয়াতে কেনভাছ আৰু ইয়াতে দৰকাৰী বস্তুটো আপোনালোকক মই দেখুৱাই নাই এইটো ৰিয়াৰ ভিউ কেমেৰা 120 ডিগ্ৰী এংগেল ভিউ থকা এটা ৰিয়াৰ কেমেৰাও আমি ইনষ্টল কৰি আছো 2 পৰা 3 দিন সময় লাগে এই কভাৰখন খোলোতে আমি খুলি ললো খুলি প্লাই ভিতৰত থকা দুটা স্ক্ৰু আছিল সেই স্ক্ৰু দুটাও খুলি পেলালো আৰু এয়া সক পুৰণা ষ্টুডিওটো উলাই আহিলে আৰু আপুনিও যদি আপোনাৰ কাৰখনত এতিয়ালৈকে এন্ড্ৰইড ষ্টুডিও ফিটিং কৰা নাই ফিটিং কৰিম বুলি ভাবি আছে কৰিব পাৰে এয়া আমাৰ পুৰণা ষ্টুডিওটো উলাই আহিলে আৰু ইয়াৰ ঠাইত এতিয়া আমি লগাব গৈ আছো এন্ড্ৰইড নিউ এন্ড্ৰইড ভিডিওটোৰ আৰম্ভণিতে মই দেখুৱা ডিভাইসটো হৈছে এইটো ইয়াতে লগালো এনেকে এইটো কেনভাছ বুলি কয় কেনভাছটো বেক সাইডে ফিটিং কৰিলো দেখিছে এইটো আপুনি এক্সট্ৰাকে পাৰচেজ কৰিব লাগিব এইটো এন্ড্ৰইডৰ লগত নাহে সো এয়া আমি মেইন কানেক্টৰ ইনষ্টল কৰি দিলো এন্ড্ৰইডটোৰ কত ওয়্যাৰ কাট নকৰাকে এতিয়া আমাৰ বাকি থাকি গল ৰিয়াৰ ভিউ কেমেৰাটো ইনষ্টল কৰিবৰ কাৰণে এইটো হৈছে কেমেৰা দেখিছে কেমেৰাৰ লগতে গোটেইখিনি বস্তু আহিছে ইয়াৰে ওয়্যাৰ কেবল সবখিনি একেলগে আহি যায় জি গতিকে গাড়ীখনৰ ডেস্ক কেম্পৰ কাৰণে ৰিয়াৰ ভিউ কেমেৰা অলৰেডি লগোৱা আছে সেই কাৰণে বাম্পাৰৰ একেবাৰে তলত কেমেৰাটো এনেকে লগাই দিলো গোটেইখিনি সেট কৰা নাই কাৰণ ইয়াৰে ভিউ এংগেলটো সেট কৰিব লাগিব আৰু এইফালে জিপিএছ নেভিগেশনটো ভালকে সেট কৰি প্লাই ভিতৰত সোমাই দিলো আৰু এইফালে যদি আপুনি চাই আমাৰ এন্ড্ৰইডটোত অলমোস্ট কানেকচন সাকসেসফুলি ইনষ্টল কৰা হৈ গৈছে আৰু লগতে এন্ড্ৰইডটোত ভয়েস কন্ট্ৰলৰ কাৰণে মাইক্ৰোফোনটো সেট কৰিছো খৌটাত এতিয়া আমাৰ গোটেইখিনি কাম যেতিয়া কমপ্লিট হৈ গৈছে এন্ড্ৰইডটো বহাব পৰা হৈ গৈছো আৰু এতিয়া ইয়াতে এইচডি কেমেৰাৰ সেটিংছখিনি বাকি আছে আৰু লগতে কেনভাছৰ যিখিনি সেটিংছ হয় এই গাড়ীখনৰ লগত কেনভাছৰ সেটিংছখিনি কৰিব লাগিব আৰু যিখিনি মানে ডোৰ ওপেন এণ্ড ক্লোজৰ যিখিনি সিগনেল ইয়াতে আহিব লাগে সেইখিনি এতিয়া বৰ্তমান ক্লিয়াৰ কৰি প্লাই দিয়াৰ পিছত আমাৰ এন্ড্ৰইড অল কমপ্লিট আপডেট হৈ যাব সেট নকৰে আৰু চাওক ইয়াতে এন্ড্ৰইডৰ টাইম সেট নকৰাকে যদি আপুনি কেনভাছ সেটিং কৰিব যায় তেতিয়া হলে কেনভাছ সেটিং প্ৰপাৰ নহব বাৰে বাৰে ফেল হ'ব সো গাইস বহুত ইউটিউবাৰে এন্ড্ৰইড ষ্টুডিও ইনষ্টল কৰি প্লাইটো দেখুৱাই কিন্তু কেনভাছ সেটিং কৰি প্লাই নেদেখুৱাই মই এই ভিডিওটোত আপোনালোকক কেনভাছ সেটিং কৰি প্লাই দেখুৱাই আছো বেসিক সেটিংছৰ কাৰণে মই বৰ্তমান ইন্টাৰনেট হটস্পটৰ থ্ৰুদি এন্ড্ৰইডটোত ওয়াইফাই কানেকচন কৰি লৈ আছো আৰু এতিয়া আমি যাব লাগিব মেইন মেনুত গৈ প্লাই সেটিংছত গৈ প্লাই এগেইন ইয়াতে তলত দেখিছে ফ্যাক্টৰী কিছুমানত কাৰ ফ্যাক্টৰী থাকিব পাৰে ইয়াতে ফ্যাক্টৰী আছে ফ্যাক্টৰীত ক্লিক কৰি দিলো সো মেইন প্ৰসেসটো এতিয়া ইয়াৰ পৰা স্টাৰ্ট হ'ব ইয়াতে দেখিছে প্লিজ এন্টাৰ ইয়োৰ পাসপোৰ্ট বুলি প্লাই ইয়াতে পাসপোৰ্ট খুজিছে এতিয়া এক্সট্ৰা সেটিংছৰ কাৰণে আমি ইয়াতে পাসপোৰ্ট দিব লাগিব 4 টাইম প্ৰেছ হয়তো কিছুমান 4 টাইম প্ৰেছ 2 আহিব পাৰে কনফাৰ্ম কৰি দিলে হ'ল আৰু এতিয়া আমি যাব লাগিব মডেল সিলেকশনত আৰু আপোনাৰ গাড়ীখনত লগোৱা ডিভাইসটোৰ একৰ্ডিং আপুনি ইয়াতে কেন বক্সৰ মডেল সিলেকশন কৰি ললে হ'ল আৰু ইয়াতে কাৰ সিলেকশনত গৈ প্লাই আপোনাৰ যোনটো ম্যানুফ্যাকচাৰ কোম্পানীৰ গাড়ী হয় ইয়াতে প্ৰত্যেকটো নামে শো কৰিব অডি হন্ডা টয়োটা গোটেই সব আহিছে মাৰুতি ফৰ্ড প্ৰত্যেকটো কোম্পানীৰে নিশান সবৰে আপুনি ইয়াতে পাই যাব জি গতিকে মোৰ গাড়ী স্কোডা সিলভা হয় তো মই মডেল সিলেক্ট কৰি লৈ প্লাই ইয়াতে ওকে কৰি দিছো আৰু এই প্ৰসেসখিনি কমপ্লিট নোহোৱালৈকে আপুনি ওয়েট কৰিব লাগিব আৰু ইয়াতে কৈছে প্লিজ ডু নট ইগনিশন কি অফ এন্ড ওয়েট 1 মিনিট সো তেতিয়ালৈকে ৰখাক বাহিৰে বেলেগ একো কাম নাই আৰু এয়া সক এমসিইউ আপডেট হোৱা ষ্টাৰ্ট হৈ গৈছে আৰু আপডেট কমপ্লিট হোৱাৰ পিছত অটোমেটিকলি এন্ড্ৰইডটো অফ হৈ যাব আৰু অটোমেটিকলি নিজে ৰান কৰিব স্কোডা বুলি লিখা আহিছে দেখিছে আমাৰ অলৰেডি ইয়াতে ষ্টিয়াৰিং মাউট কন্ট্ৰল এক্টিভ হৈ গৈছে সো গাইস এতিয়া সক এন্ড্ৰইড অন হৈ গৈছে আৰু লগতে এতিয়া দেখুৱাব এন্ড্ৰইড ইজ স্টাৰ্টিং মানে এন্ড্ৰইড এটা স্টাৰ্ট হ'ব আৰম্ভ হৈ আৰু এতিয়া মই আপোনালোকক এটা ভিডিও প্লে কৰি প্লে দেখুৱাই আছো চাব ষ্টিয়াৰিং মাউট কন্ট্ৰলটো কাম কৰিছে নে নাই কৰা এবাৰ টেষ্ট কৰি প্লে দেখুৱাই দি আছো চাওক দেখিছে ভলিউমটো আপ এণ্ড ডাউন কৰিছো ইয়াতে কাম কৰিছে প্ৰপাৰ আৰু লগতে মই ৰিয়াৰ কেমেৰাৰ সেটিংছটো এবাৰ স্ক্ৰিনত আপোনালোকক দেখুৱাই দিও আৰু তাৰ কাৰণে আপুনি যাব লাগিব কাৰ
সেটিংছত গৈ পেলাই ইয়াতে দেখিছে ৰিয়াৰ কেমেৰা ইয়াতে দেখিছে বহুত কেইটা মডেল দেখিব তাৰে ভিতৰত আমাৰ কেমেৰা হৈছে AHD 720p মডেল সিলেকশন কৰি লৈ পেলাই আপোনালোকক মই এবাৰ ৰিভাৰ্স কেমেৰাটো অন কৰি দেখুৱাইছো সব সো গাইজ এয়া কাস্টমাৰ আহিছে আহি পেলাই এতিয়া গাড়ীখন লৈ যাব যি গতিকে গোটেইখিনি ফিটিং কমপ্লিট কৰি দিছো আমি আৰু বস্তুটো সাৰৰ মুখৰ পৰা শুনি লওক কি কয় গাড়ীখনৰ কত ওৱেৰ কাট নকৰাকে একদম ধুনিয়াকে ইনষ্টল কৰিছো ইনষ্টলেশনৰ প্ৰসেছটো কেনেকুৱা লাগিছে সাৰে এবাৰ কওক হয় এক্সেলেন্ট বহুত ধুনিয়া ভাল হৈছে কাম সো আপুনিও যদি বিচাৰিছে এনেকুৱা এন্ড্ৰইড ফিটিং কৰিবৰ কাৰণে আমাৰ লগত কন্টাক্ট কৰিব পাৰে আৰু মই আগতেও কৈছো কেইদিনমান আগতে গাড়ীখনৰ ডেস্ক কেমটো আমি ফিটিং কৰিছিলো এইটোৰ এটা ভাল ৰিজাল্ট পাইছে কাস্টমাৰে ইমানখিনি আছিল আজিৰ ভিডিওটো আৰু যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়ালে আপোনাৰ ভাল লগা বন্ধু এজনৰ সৈতে পাৰিলে ভিডিওটো শেয়াৰ কৰিব আৰু আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰ কাৰণে ভিডিও চাই আছে তেতিয়াহলে পেজটো ফলো কৰি ৰাখিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন প্ৰেছ কৰি ৰাখিব কাৰণ এনেকুৱা অটোমেটিক ভিডিও আপোনালোকৰ ওচৰলৈকে মই লৈ আহি থাকো তো আজিৰ কাৰণে মই বিদায় লৈছো লগ পাম এটা ভাল ভিডিওৰ সৈতে তেতিয়ালৈকে বাই